নমস্কাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো উচ্ছেদ হবই এবাৰ কোনো হাৰি যাব নোৱাৰিব এবাৰ গৰজি উঠিছে বিজেপিৰ বিধায়ক শিলাদিত্যদেৱ বিজেপিক মুছলমানে এটাও ভোট দিয়া নাই বিজেপিৰ লগত বিশ্বাস ভংগ কৰিছে মুছলমানে গতিকে সেই বিশ্বাস ভংগ কৰাৰ ফল ভুগিব লাগিব এতিয়া উচ্ছেদ হবই কোনো এবাৰ হাৰি যাব নোৱাৰিব এনেদৰে মন্তব্য কৰিছে বিজেপিৰ বিধায়ক শিলাদিত্যদেৱে আপোনালোকৰ মাজলৈ সবিশেষ লৈ আহিছো উচ্ছেদ হবই কোনো হাৰি যাব নোৱাৰিব উচ্ছেদ হবই কোনো হাৰি যাব নোৱাৰিব এনেদৰে মন্তব্য কৰিছে বেদখলকাৰীৰ ঘৰত বুলডোজাৰ চলিবই এনেদৰে মন্তব্য কৰিছে শিলাদিত্যদেৱে পুনৰ হুংকাৰ বিধায়ক শিলাদিত্যদেৱৰ পুনৰ হুংকাৰ বনাঞ্চলৰ মাটি সত্তৰ মাটি ৰিজাৰ্ভৰ মাটি উচ্ছেদ হবই মুছলমানসকলে বিজেপিক ভোট দিয়া নাই গোটেই অসমতে মুছলমানে বিজেপিক ভোট দিয়া নাই অসমত বিজেপিক ভোট দিয়া নাই মুছলমানসকলে বিশ্বাস ভংগ কৰিছে সেই বিশ্বাস ভংগ কৰাৰ ফল ভুগিবই লাগিব সেই বিশ্বাস ভংগ কৰাৰ ফল তেওঁলোকে পাবই লাগিব গৰজি উঠিছে বিজেপিৰ বিধায়ক শিলাদিত্যদেৱ এবাৰ গৰজি উঠিছে শিলাদিত্যদেৱ উচ্ছেদ হবই কোনো হাৰি যাব নোৱাৰিব এনেধৰণে শিলাদিত্যদেৱে মন্তব্য কৰিছে উচ্ছেদ হবই বেদখলকাৰীৰ ঘৰত বুলডোজাৰ চলিবই বেদখলকাৰী কোনো হাৰি যাব নোৱাৰিব পুনৰ হুংকাৰ বিধায়ক শিলাদিত্যদেৱৰ বিজেপিৰ বিধায়ক শিলাদিত্যদেৱৰ মন্তব্য বনাঞ্চলৰ মাটি সত্তৰ মাটি ৰিজাৰ্ভৰ মাটিত উচ্ছেদ হবই মুছলমানসকলে যিহেতু বিজেপিক ভোট দিয়া নাই অসমৰ কোনো মুছলমানে বিজেপিক ভোট দিয়া নাই গোটেই অসমতে মুছলমানে বিজেপিক ভোট দিয়া নাই মুছলমানে বিশ্বাস ভংগ কৰিছে সেই বিশ্বাস ভংগৰ ফল তেওঁলোকে ভুগিবই লাগিব বিশ্বাস যিহেতু ভংগ কৰিছে তাৰ ফলো তেওঁলোকে ভুগিবই লাগিব এনেদৰে মন্তব্য কৰিছে গৰজি উঠিছে এবাৰ বিজেপিৰ বিধায়ক শিলাদিত্যদেৱ গৰজি উঠিছে উচ্ছেদক লৈ গৰজি উঠিছে এবাৰ শিলাদিত্যদেৱ উচ্ছেদ যিহেতু হবই কোনো হাৰি যাব নোৱাৰিব উচ্ছেদ হবই বেদখলকাৰীৰ ঘৰত বুলডোজাৰ চলিবই তাত কোনো কথা নাই বেদখলকাৰীৰ ঘৰত বুলডোজাৰ চলিবই পুনৰ হুংকাৰ বিধায়ক শিলাদিত্যদেৱৰ আমি পুনে শিলাদিত্যদেৱৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিছো কমিউনিষ্ট পাৰ্টিক দিব তেওঁলোকে দিল্লীত যদি যায় তেতিয়াহ'লে চাব আম আদমি পাৰ্টিক দিব তেওঁলোকে যদি পশ্চিম বাংলাত যায় তৃণমূল কংগ্ৰেছক দিব উদ্দেশ্য এটাই যে বিজেপিক ভোট দিব নালাগে তেনেকে আমাক ইয়াতে ভোট দিয়া নাই সেইকাৰণে এই যে সবকে সাথ সবকে বিকাশ আৰু সবকে বিশ্বাস এই বিশ্বাসটো মানে ভাঙি গ'ল এই বিশ্বাসটো যেতিয়া ভাঙি গ'ল তেতিয়াহ'লে কিমান কি হ'ব আমি আগন্তুক দিনত প্লেন কৰিম উচ্ছেদটো হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰি দিছে আমাৰ য'ত বনাঞ্চল আছে য'ত সত্ৰৰ মাটি আছে য'ত চৰকাৰী মাটি আছে য'ত ৰিজাৰ্ভৰ মাটি আছে সেইবিলাক উচ্ছেদ হ'ব তাতে ভোটৰ লগত সম্পৰ্ক নাই আৰু ভোটটো এনেও দিয়া নাই ভোট ক'ত দিছে পাইছে মই অলপ আচৰিত হৈছিলোঁ যে গোটেই হোজাই সমষ্টিত লগতে গোটেই অসমত মুছলমানসকলে বিজেপিক ভোট দিয়া নাই আৰু মুছলমানসকলে বিজেপিক ভোট নিদিও আপুনি চাব কেৰালাত যদি যায় তেওঁলোকে কংগ্ৰেছক দিব বা কমিউনিষ্ট পাৰ্টিক দিব তেওঁলোকে দিল্লীত যদি যায় তেতিয়াহ'লে চাব আম আদমি পাৰ্টিক দিব তেওঁলোকে যদি পশ্চিম বাংলাত যায় তৃণমূল কংগ্ৰেছক দিব উদ্দেশ্য এটাই যে বিজেপিক ভোট দিব নালাগে তেনেকে আমাক ইয়াতে ভোট দিয়া নাই সেইকাৰণে এই যে সবকে সাথ সবকে বিকাশ আৰু সবকে বিশ্বাস এই বিশ্বাসটো মানে ভাঙি গ'ল এই বিশ্বাসটো যেতিয়া ভাঙি গ'ল তেতিয়াহ'লে কিমান কি হ'ব আমি আগন্তুক দিনত প্লেন কৰিম উচ্ছেদটো হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰি দিছে আমাৰ য'ত বনাঞ্চল আছে য'ত সত্ৰৰ মাটি আছে য'ত চৰকাৰী মাটি আছে য'ত ৰিজাৰ্ভৰ মাটি আছে সেইবিলাক উচ্ছেদ হ'ব তাতে ভোটৰ লগত সম্পৰ্ক নাই আৰু ভোটটো এনেও দিয়া নাই ভোট ক'ত দিছে টংগীয়াত 600 কিমানটা ভোটত 300 ভোট বিজেপিয়ে পাইছে 300 ভোট কংগ্ৰেছে পাইছে মই অলপ আচৰিত হৈছিলোঁ যে গোটেই হোজাই সমষ্টিত লগতে গোটেই অসমত মুছলমানসকলে বিজেপিক ভোট দিয়া নাই আৰু মুছলমানসকলে বিজেপিক ভোট নিদিও আপুনি চাব কেৰালাত যদি যায় তেওঁলোকে কংগ্ৰেছক দিব বা কমিউনিষ্ট পাৰ্টিক দিব তেওঁলোকে দিল্লীত যদি যায় পশ্চিম বাংলাত যায় তৃণমূল কংগ্ৰেছক দিব উদ্দেশ্য এটাই যে বিজেপিক ভোট দিব নালাগে তেনেকে আমাক ইয়াতে ভোট দিয়া নাই সেইকাৰণে এই যে সবকে সাথ সবকে বিকাশ আৰু সবকে বিশ্বাস এই বিশ্বাসটো মানে ভাঙি গ'ল এই বিশ্বাসটো যেতিয়া ভাঙি গ'ল
তেতিয়াহ'লে কিমান কি হ'ব আমি আগন্তুক দিনত আমি প্লেন কৰিম। উচ্ছেদটো হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰি দিছে, আমাৰ য'ত বনাঞ্চল আছে, য'ত সত্ৰৰ মাটি আছে, য'ত চৰকাৰী মাটি আছে, য'ত ৰিজাৰ্ভৰ মাটি আছে, সেইবিলাক উচ্ছেদ হ'ব। তাতে ভোটৰ লগত সম্পৰ্ক নাই, আৰু ভোটটো এনেও দিয়া নাই। ভোট ক'ত দিছে? টংগিয়াত 600 কিমানটা ভোটত 300 ভোট বিজেপিয়ে পাইছে, 300 ভোট কংগ্ৰেছে পাইছে। মই অলপ আচৰিত হৈছিলো যে গোটেই হোজাই সমষ্টিত লগতে গোটেই অসমত মুছলমানসকলে বিজেপিক ভোট দিয়া নাই, আৰু মুছলমানসকলে বিজেপিক ভোট নিদিয়েও। আপুনি চাব, কেৰালাত যদি যায় তেওঁলোকে কংগ্ৰেছক দিব বা কমিউনিষ্ট পাৰ্টিক দিব। তেওঁলোকে দিল্লীত যদি যায় তেতিয়াহ'লে চাব আম আদমি পাৰ্টিক দিব। তেওঁলোকে যদি পশ্চিম বাংলাত যায় তৃণমূল কংগ্ৰেছক দিব। উদ্দেশ্য এটাই যে বিজেপিক ভোট দিব নালাগে। তেনেকে আমাক ইয়াতে ভোট দিয়া নাই। সেইকাৰণে এই যে সবকে সাথ সবকে বিকাশ আৰু সবকে বিশ্বাস, সেই বিশ্বাসটো মানে ভাঙি গ'ল। এই বিশ্বাসটো যেতিয়া ভাঙি গ'ল, তেতিয়াহ'লে কিমান কি হ'ব আমি আগন্তুক দিনত আমি প্লেন কৰিম। উচ্ছেদটো হ'ব। আমাৰ য'ত বনাঞ্চল আছে, য'ত সত্ৰৰ মাটি আছে, য'ত চৰকাৰী মাটি আছে, য'ত ৰিজাৰ্ভৰ মাটি আছে, সেইবিলাক উচ্ছেদ হ'ব। তাতে ভোটৰ লগত সম্পৰ্ক নাই, আৰু ভোটটো এনেও দিয়া নাই। ভোট ক'ত দিছে? টংগিয়াত 600 কিমানটা ভোটত 300 ভোট বিজেপিয়ে পাইছে, 300 ভোট কংগ্ৰেছে পাইছে। মই অলপ আচৰিত হৈছিলো যে গোটেই হোজাই সমষ্টিত লগতে গোটেই অসমত মুছলমানসকলে বিজেপিক ভোট দিয়া নাই, আৰু মুছলমানসকলে বিজেপিক ভোট নিদিয়েও। আপুনি চাব, কেৰালাত যদি যায় তেওঁলোকে কংগ্ৰেছক দিব বা কমিউনিষ্ট পাৰ্টিক দিব। তেওঁলোকে দিল্লীত যদি যায় তেতিয়াহ'লে চাব আম আদমি পাৰ্টিক দিব। তেওঁলোকে যদি পশ্চিম বাংলাত যায় তৃণমূল কংগ্ৰেছক দিব। উদ্দেশ্য এটাই যে বিজেপিক ভোট দিব নালাগে। তেনেকে আমাক ইয়াতে ভোট দিয়া নাই। সেইকাৰণে এই যে সবকে সাথ সবকে বিকাশ আৰু সবকে বিশ্বাস, সেই বিশ্বাসটো মানে ভাঙি গ'ল। এই বিশ্বাসটো যেতিয়া ভাঙি গ'ল, তেতিয়াহ'লে কিমান কি হ'ব আমি আগন্তুক দিনত আমি কমিউনিষ্ট পাৰ্টিক দিব। তেওঁলোকে দিল্লীত যদি যায় তেতিয়াহ'লে চাব আম আদমি পাৰ্টিক দিব। তেওঁলোকে যদি পশ্চিম বাংলাত যায় তৃণমূল কংগ্ৰেছক দিব। উদ্দেশ্য এটাই যে বিজেপিক ভোট দিব নালাগে। তেনেকে আমাক ইয়াতে ভোট দিয়া নাই। সেইকাৰণে এই যে সবকে সাথ সবকে বিকাশ আৰু সবকে বিশ্বাস, সেই বিশ্বাসটো মানে ভাঙি গ'ল। এই বিশ্বাসটো যেতিয়া ভাঙি গ'ল, তেতিয়াহ'লে কিমান কি হ'ব আমি আগন্তুক দিনত আমি প্লেন কৰিম। উচ্ছেদটো হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰি দিছে, আমাৰ য'ত বনাঞ্চল আছে, য'ত সত্ৰৰ মাটি আছে, য'ত চৰকাৰী মাটি আছে, য'ত ৰিজাৰ্ভৰ মাটি আছে, সেইবিলাক উচ্ছেদ হ'ব। তাতে ভোটৰ লগত সম্পৰ্ক নাই, আৰু উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063217768, 9181022366 আৰু 9181022377।